আমাৰ নৱবৰ্ষৰ উপলক্ষে সমূহ অসমবাসীলৈ মই সমলয় মাহেকীয়া এই আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰে আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছোঁ। কিয়নো আমি আশা কৰাৰ দৰে এই নৱবৰ্ষৰ দিনসমূহ যদি সকলোৱে মংগলময় হয়, সকলোৰে ভাল লাগিব। সেইকাৰণে আমাৰ ফালৰ পৰা সকলোকে আমি নৱবৰ্ষৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। অতি সুন্দৰ কথা, ভাল লাগিছে। আমি আচলতে আমাৰ নাজিয়াৰ তেনেধৰণে সেই অঞ্চলৰ কিছু ইতিবাচক চিন্তাৰ কেইজনমান ব্যক্তিৰ আমি সংমিশ্ৰণত এখন সমলয় আলোচনী জন্ম দিছিলোঁ 2018 চনৰ 1 জানুৱাৰীত। আৰু সেই স্থানটো আছিলে আমাৰ গেলেকী ঐতিহাসিক যি কমলাবাৰী, সেই কমলাবাৰীতে আমি 1 তাৰিখে জন্ম দিছিলোঁ সেই আলোচনীখন। এই আলোচনীখন আচলতে আমাৰ মনলৈ অহাৰ এইটো এটা মুখ্য কাৰণ যে কি আমাৰ পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত আচলতে উঠি অহা চামে তেওঁলোকে শিক্ষাৰ যিটো আচলতে ঠিক পদ্ধতি মই কওঁ, সেই পদ্ধতিবিলাক আচলতে তেওঁলোকৰ কিছু সাল সলনি হৈছে। আগতে পুথিগতভাৱে এটা লাইব্ৰেৰীত গৈ তেওঁলোকে কিতাপ পঢ়িছিলে, কিন্তু এটা পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত তেওঁলোকৰ জ্ঞান তেওঁলোকেও ল'বলৈ বিচাৰে, কিন্তু লোৱাৰ পদ্ধতিৰ অলপ সুকীয়া হৈছে যে তেওঁলোকে ডিজিটেল মাধ্যম বা আমাৰ অনলাইনৰ যোগেদি বহুখিনি জ্ঞান তেওঁলোকে আয়ত্ব কৰে। আমি ভাবিলোঁ সেই সূত্ৰে তেওঁলোকক যদি আমি সাহিত্য আৰু সংস্কৃতিৰ দিশত আমি যদি এখন আলোচনী তেওঁলোকক অনলাইনৰ মাজেদি দিব পাৰোঁ, তেতিয়া আমি নিশ্চয় কিছু তেওঁলোকৰ কাৰণে আমি বৰঙণি যোগাবলৈ সক্ষম হ'ম। আৰু তাৰ উদ্দেশ্যে আমি বিশেষকৈ সাহিত্য সংস্কৃতি আৰু লগতে আমাৰ শিক্ষাটো আছে, এই দিশকেইটা সাঙুৰি আমি সমলয় জন্ম দিছিলোঁ। আমি আচলতে 2018 চনৰ পৰা প্ৰতি বছৰৰ 1 জানুৱাৰীটোত আমাৰ যি প্ৰতিষ্ঠা দিৱস হয়, আৰু সেই দিনটোতে আমি এটা বৰ্ষপূৰ্তি অনুষ্ঠান কৰোঁ। আৰু সেই অনুষ্ঠানটোত আমি বিগত 2018 পৰা ক্ৰমান্বয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ যদিও এই আমাৰ 2024 চনৰ জানুৱাৰী এই আজিৰ দিনটোতে এই দিনটোত আমি এইবাৰ আমাৰ সমিতিৰ সিদ্ধান্ত মৰ্মে আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি প্ৰতি 2 বছৰ অন্তৰে অন্তৰেহে এতিয়া এই অনুষ্ঠানটো আমি কৰিম। আৰু সেয়েহে এই বছৰ আমি ঠিক তেনেধৰণে আনুষ্ঠানিকতাভাৱে আমি অনুষ্ঠানটো কৰা নাই। আগন্তুক আমি 25ত আমি বৰ্ণাঢ্য কাৰ্যসূচীয়ে কৰিম। তথাপি আমি এটা ভাবিছোঁ যে আমি সেই দিনটোত আমাৰ সমলয় পতাকা উত্তোলন হ'ব, আৰু তাৰ লগতে আমি সকলোৱে মিলি এটা চাহৰ এটা প্ৰীতি চাহ মেল এটা অনুষ্ঠিত হ'ব। আচলতে নৱপ্ৰজন্মৰ প্ৰতি মই যথেষ্ট আশাবাদী। বহুতে যদিও কেতিয়াবা অলপ ঋণাত্মক দৃষ্টিয়ে চায়, মই কিন্তু সকলো দিশ তেওঁলোকক যোগাত্মক দৃষ্টিয়ে চাওঁ। তেওঁলোকৰ কিছুমান হয়তো অলপ সাল সলনি কৰি দিলে তেওঁলোকে হয়তো নতুন দৃষ্টিৰে আৰু নতুন কৰ্মৰ প্ৰেৰণাৰে তেওঁলোকে আগবাঢ়ি যাব। সেইকাৰণে তেওঁলোকে যে নিজে এটা পেচেণ্ট ৰাখি যিকোনো ক্ষেত্ৰতে ধৈৰ্য ৰাখি কামটো নিৰ্বিচ্ছিন্নভাৱে তেওঁলোকে কৰক, নিশ্চয় তেওঁলোকে সফল হ'ব। কাৰণ তেওঁলোকৰ এটা পৰিৱৰ্তন সমাজ ব্যৱস্থাত তেওঁলোকে নভাৱে বহু কথা চিন্তা কৰে, আৰু আমাতকৈও আমি দেখিছোঁ তেওঁলোকৰ চিন্তা চৰ্চাৰ যিটো পৰিসৰ, সেই পৰিসৰটো যথেষ্ট তেওঁলোকৰ ব্যতিক্ৰম। আৰু তেওঁলোকে মই ভাবোঁ প্ৰতিজন নৱপ্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতী তেওঁলোকে সফল হওক। আগন্তুক দিনত মোৰ সকলোৰে প্ৰতি মোৰ শুভকামনা আছে, আৰু মই আগন্তুক দিনত তেওঁলোকে জীৱিকাৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত সকলোতে সফল হোৱাটো মই কামনা কৰোঁ। আজি এই শুভ দিনটোত বিশেষকৈ 1 জানুৱাৰী 2024 চনৰ 1 জানুৱাৰী এই দিনটোতে মই সকলোকে পুনৰ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ সমগ্ৰ অসমবাসী। আৰু তাৰ লগতে আমাৰ আগন্তুক যি ভোগালী বিহু আহি আছে, সেই ভোগালী বিহুৰ মই আন্তৰিক ওলগ জনাইছোঁ, আৰু সকলো পৰিয়ালৰ মই মংগল কামনা কৰিছোঁ।